हेलो स्टूडेंट आज আমি বুজিম কিছুমান তোমালোকৰ শেপৰ 3D শেপৰ কিছুমান সূত্ৰ যিবিলাক তোমালোকে সহজে মনত ৰাখিব পাৰিবা মই বুকাই মনত ৰাখা কিছুমান সৰুৰা ট্ৰিক দিম তোমালোকে ভালকে চাই ভালকে শিকিব পাৰিবা ঠিক আছে তেতিয়া সো আমি প্ৰথমটো ইয়াতে আছে আমাৰ কি বুলি কয় কিউব বুলি কয় কিউব মানে ঘনক আপোনাৰ কি ক'ব ইয়াক ঘনক ঠিক আছে তো ইয়াত কিছুমান সূত্ৰ আছে যিবোৰৰ দ্বাৰা আমি বিভিন্ন গণিত সলিউশন কৰিব পাৰি তো তাৰ কাৰণে চাবা ইয়াত প্ৰথমটো সূত্ৰ হ'ব আমাৰ पार्श्वपृष्ठकाली माने LS is lateral surface area ঠিক আছে তো पार्श्वपृष्ठकाली গানি আমি এটা ঠিক মনত ৰাখিব পাৰি আমি বৰ্গৰ কি পাইছিলো কালি কি পাইছিলো বৰ্গৰ কালি এইটো সাপোজ a হলে কি হয় a স্কয়ার মানে দুটাৰ পূৰণ হ'ল হয় না তো ইয়াতে আমাৰ কি লাগে पार्श्वपृष्ठकाली মানে এনেকুৱা পাৰ্শ্ব মানে চাৰিওফালৰ চাৰিটা ওয়াল এইটো পিছফালৰটো আৰু ঠিক আছে এনেকুৱা চাৰিটা ওয়ালৰ আমাৰ কি লাগে পৃষ্ঠকালি লাগে তাকে আমি পাৰ্শ্বপৃষ্ঠকালি বা ল্যাটেরাল সারফেস এরিয়া বলি কও তো এইটোৰ কাৰণে এনেকুৱা কেইটাই আছে ইয়াতে এটা দুটা তিনিটা চাৰিটা মানে এতে এটাৰ কাৰণে তো চাৰিটাৰ কাৰণে কি হ'ব 4 ট্ৰিকটো ভাল লাগিছে না তো এনেকৈ চাবা একদম ইজিকে পাৰিবা তাৰপিছত নেক্সটটো চাবা এতিয়া আমাৰ মূল পৃষ্ঠকালি কাৰণে ইয়াতে চাৰিটা আহি মূল পৃষ্ঠকালি তোমাৰ এই ওপৰটো আৰু তলৰটো ইউজ হ'ব পাৰ্শ্বপৃষ্ঠকালিত এই অকল চাৰিটা ইউজ হয় ওপৰ আৰু তলৰটো ইউজ নহয় ঠিক আছে পাৰ্শ্ব মানে সাইডৰ এতিয়া মূল পৃষ্ঠকালি হলে তলৰ লগতে ওপৰটো সবচেয়ে ভাৰ্টিকেলি কি হ'ব ইউজ হ'ব তেনেকুৱা কয়টা আছে ছয়টা হয়নে কেইটা আছে 6 কি হ'ব এইটো কি হ'ব 6 ঠিক আছে ক্লিয়াৰ এতিয়া চাবা আমাৰ ইয়া ভলিউম কি হ'ব ভলিউমত কি হয় গোটেইটা a মানে তোমাৰ l ঠিক আছে মানে কি হয় তোমাৰ হাইট বেস আৰু লেন্থ এই তিনিটা পূৰণ হ'ল তিনিটা সেমে হৈ যেটো এই তিনিটা যদি আমি পূৰণ কৰি কি পাম এই তোমাৰ আয়তন বা ভলিউমৰ সূত্ৰ ঘনকৰ কাৰণে বা কিউবৰ কাৰণে এতিয়া আমি চাম কিউবড ঠিক আছে কিউবডৰ কাৰণে চাম কিউবডৰ কোনো চাবা কিউবড মানে হৈছে আমাৰ আয়তীয় ঘনক বুলি কওঁ মানে আমি কি বুলি কওঁ কিউবডক কি বুলি কওঁ আয়তীয় ঘনক বুলি কওঁ ঠিক আছে এটো আমাৰ কিউবড ঠিক আছে এতিয়া কিউবডৰ বেলেগ বেলেগ হয় এটো L হয় এটো উচ্চতাটো H হয় আৰু এটো B হয় মানে বেলেগ বেলেগ যেহেতু থাকে আমাৰ মানযোগ বেলেগ বেলেগ থাকে ঠিক আছে এটো হ'ব B তো ইয়াক আমি সূত্ৰটো কেনেকৈ লিখিব পাৰি চাবা ইয়াৰ সূত্ৰটো প্ৰথমতে আমি কি লিখে পাৰ্শ্বপৃষ্ঠকালি ঠিক আছে ইয়াৰ পাৰ্শ্বপৃষ্ঠকালি সূত্ৰটো চাবা কি হ'ব পাৰ্শ্বপৃষ্ঠকালি তোমালোকে আয়তৰ পৰিমাণ সূত্ৰ জানা আয়তৰ পৰিমাণ সূত্ৰ কি আছিল আয়তৰ পৰিমাণ সূত্ৰ আছিল 2 * b + h এটা b + সরি l কি l + b দুই পূরণ দিকযোগ প্রস্থ এটা ক্লিয়ার আছে তো এইটো যদি ক্লিয়ার থাকে তোমালোকে পার্শ্বপৃষ্ঠকালি হৈ যাব কেনেকৈ হৈ যাব চাবা তো তোমালোকে কি লিখিবা 2 পূরণ এটো সেম লিখা l + b লগতে খালি h টো কি কৰি দিয়া এইটো হল আমাৰ কি সূত্ৰ এইটো হল আমাৰ পার্শ্বপৃষ্ঠকালি একদম ইজি ট্রিক তোমালোকে পৰিমাণ যদি মনত আছে পার্শ্বপৃষ্ঠকালি এনিথিং মনত হৈ যাব তো পৰিমাণ সূত্ৰ লগতে ইনটু কি h ঠিক আছে h টো খালি ইনটু কৰি দিলে কি হৈ যায় আমাৰ পার্শ্বপৃষ্ঠকালি ঘনকৰ পার্শ্বপৃষ্ঠকালি সূত্ৰ হৈ যায় ঠিক আছে এটা ক্লিয়ার এতিয়া মূল পৃষ্ঠকালি সূত্ৰ কি হ'ব চাবা মূল পৃষ্ঠকালি সূত্ৰ একদম ভালকে মনত ৰাখিবা কি আমাৰ কি আছে পৃষ্ঠকালিৰ কালি তোমাৰ সিঙ্গেল আয়তৰ কালিৰ কি আছে l * কি হয় b হয় l * লেন্থ * প্ৰস্থ হয়নে ইয়াতে কি হ'ব চাবা তোমালোকে যেটো হাইটও আছে তো এইটো আমি কেনেকৈ লিখিব পাৰি সাপোজ তোমাৰ ইয়াতে কি হ'ব এটা হ'ব তোমাৰ এটোৰ কাৰণে হ'ব l * b তাৰ পিছত আকৌ সেকেন্ডৰ কাৰণে কি হ'ব b কি হ'ব h প্লাস থাৰ্ডৰ কাৰণে কি হ'ব তোমাৰ h l এনেকৈ আমি লিখিব পাৰি তো এনেকুৱা কেইটা আছে এনেকুৱা আছে আমাৰ সম্পূৰ্ণ মিলি এনেকুৱা কেইটা আছে আমাৰ এনেকুৱা দুটা শেপ আছে তো তোমালোকে সিম্পল এটা এনেকৈ মনত ৰাখিবা এটো সিম্পল এনেকৈ মনত ৰাখিবা 2 * l লগত কি হ'ব একদম সিম্পল মনত ৰাখিবা l * কি হ'ব b প্লাস এবাৰ চাবা l * b হ'ল নহয় এবাৰ b লগত নেক্সট কি আছে h আছে নহয় b লগত কি হ'ব h ঠিক আছে চাবা l * b প্ৰথমতে দিলা b লগত কি হ'ব নেক্সট যেটো বাকি আছে কি বাকি আছে h ঠিক আছে এতিয়া h ৰ লগত আকৌ কিটো জৰা মানে l h ৰ লগত কি হ'ব ঠিক আছে আৰু
2 ইনটু দি কেনে l ইনটু b তাৰপিছত b টো বাকি থাকিল b ৰ লগত নেক্সট বাকি আছে h দিবা প্লাস দি কেনে h ৰ লগত আকৌ কোনো লগ হনে l লগ হনে তো l লগ কৰিবা তো এনেকুৱা কি হ'ব তোমাৰ এইটো হ'ব তোমাৰ আয়তৰ ঘনকৰ সূত্ৰ মুঠ পৃষ্ঠকালীৰ সূত্ৰ ঠিক আছে টোটাল সারফেস এরিয়া এতিয়া ভলিউমটো সেম হয় কি হ'ব তোমাৰ তিনিটা হাইট লেংথ এন্ড বেষ্টৰ গুণফল মানে l ইনটু b ইনটু h হ'ব তোমাৰ কি হ'ব তোমাৰ আয়তৰ ঘনকৰ এইটো হৈছে ভলিউম একদম ইজিকে সকলো মনত বুজি পাইছা এতিয়া আমি নেক্সট চাম বেলন বুলি কয় সিলিন্ডাৰ কি বুলি ক'ব সিলিন্ডাৰ চাবা তো সিলিন্ডাৰৰ আমি চাম সিলিন্ডাৰৰ কাৰণে চাম সিলিন্ডাৰ ঠিক আছে সিলিন্ডাৰ এইটোৰ কাৰণে আমি এতিয়া কি চাম সূত্ৰবিলাক চাম তো সিলিন্ডাৰৰ পাৰ্শ্বপৃষ্ঠকালি বুলি নকয় ইয়াক কি বুলি কয় বক্ৰপৃষ্ঠকালি কি বুলি কয় বক্রপৃষ্ঠকালি এটু বক্রপৃষ্ঠকালি আমি কি বলি কব পারি কার্ভ সারফেস এরিয়া ইংলিশত কি বলি কব কার্ভ মানে বক্র ঠিক আছে তো বক্রপৃষ্ঠকালি মানে কার্ভ সারফেস এরিয়া ইয়ার কার্ভ সারফেস এরিয়াটো কিমান আপোনালোকে চাই লব পাৰি ঠিক আছে তো কার্ভ সারফেস এরিয়াৰ কাৰণে আমাক কি লাগিব এটা মান মনত ৰাখিবা এটো হৈছে পাই মান হৈছে 22/7 এটো হৈছে ফিক্স এটা মান পাই বুলি কয় ঠিক আছে এটা পাইৰ মান হৈছে কি বুলি কয় পাই ঠিক আছে এই পাইৰ মান হৈছে 22/7 ঠিক আছে এতিয়া আমি কি কৰিম এইটোৰ হাইট চাম ইয়াৰ হাইট কিমান আছে ইয়াৰ হাইটটো উচ্চতাটো কিমান আছে হাইটটো সাপোজ h ঠিক আছে হাইটটো আছে h আৰু এইটোৰ পৰা কি বুলি কয় ব্যাসাৰ্ধ বুলি কয় হয় না এই ব্যাসাৰ্ধ ইয়াক কি বুলি কয় r ব্যাসাৰ্ধ কি বুলি কয় r ঠিক আছে তো এইখিনিৰ পৰা আমি কি কৰিব পাৰি ইয়াৰ সলিউশন কৰিব পাৰি কেনে কৰিব পাৰি তোমালোকে চোৱা প্ৰথমতে আমি বৃত্ত শিকিছিলো হয় না বৃত্তৰ এইটো r হয় r তো বৃত্তৰ কাৰণে আমি কি কৰিছিল বক্ৰপৃষ্ঠকালি টোটাল বক্ৰপৃষ্ঠকালি লাগে তো বৃত্তৰ কাৰণে আমি ইয়াৰ পৰিধিটো কেনেকৈ ওলাইছিল পৰিধি মানে ইয়াৰ পৰিসীমাটো কেনেকৈ ওলাইছিল 2 পাই r এনেকৈ ওলাইছিল হয় ইয়াৰ সূত্ৰটো কি আছিল 2 পাই r হয় না তো এইটো আমি সেম লিখিম চাবা এইটোৰে পৰিসীমা হয় না বৃত্তৰ পৰিসীমা তো প্ৰথমতে 2 পাই r ঠিক আছে লিখিলো কিন্তু ইয়াতে কি হ'ল চোৱাচোন এনেকুৱা বৃত্ত লগ হৈ মানে কি ডাঙৰ হৈছে না এটা তোমালোকে কি বলা বালাবিলাক পাই নহয় এনেকুৱা চুৰি হয় না তো চুৰিৰ ওপৰত এটা দিলে কি হয় এনেকুৱা হয় নহয় তো সেনেকৈ এটাৰ ওপৰত এটা লগ হৈ কি হৈছে আমাৰ এনেকুৱা গঠন হৈছে তো এনেকুৱা কেইটা আছে হাইট যিমান আছে কিমান আছে কেইটা আছে এনেকুৱা হাইট যিমান আছে তো লগত কি পূৰণ হ'ব হাইট ঠিক আছে তো লগত কি পূৰণ হৈ যাব হাইট পূৰণ হ'ব তো তোমালোকে এনেকৈ ধুনীয়াকৈ মনত ৰাখিব পাৰা তোমালোকে এটা মনত থাকিলে যদি 2D বিলাক মনত আছে 3D বিলাক ইজিলি মনত থাকিব ঠিক আছে এতিয়া মুঠ পৃষ্ঠকালি কি হ'ব ইয়াত কোৱাচোন এতিয়া কৰিম এতিয়া আমি চাম ইয়াৰ আয়তনটো চাম সব এতিয়া আমি আয়তনটো চাম আয়তনত কি হ'ব আমি এটো কি পালো 2 পাই r ইনটু কি আছিল h মানে এটো পাইছিলো তো 2 পাই r ইনটু h পাইছিলো তো এতিয়া আমি এটো কি পাম তোমার সব আয়তনটো কি আছে সেম হ'ব আমাৰ কি আছে এটো কালিৰ সূত্ৰ কি আছে তোমার এটো আছে r হয় না তো কালিৰ সূত্ৰ কি আছিল আমাৰ পাই r স্কয়ার তো পাই স্কয়ার তো সেম লেখা পাই r স্কয়ার ঠিক আছে ইয়াৰ নিচিনা সেম যেনেকুৱা আমি এটা তোমাৰ কি বালাবিলাকৰ ওপৰত এটা বহালে যেনেকুৱা কি হয় তোমাৰ এটো সিলিন্ডাৰটো সেম এনেকুৱা কাহিৰ ওপৰত এটা কাহি বা যিকোনো প্লেটৰ ওপৰত এটা প্লেট বহালে কি হ'ব আমাৰ এনেকুৱা হাইট হ'ব ঠিক আছে তো ইয়াৰ ওপৰত আমি কি দিব পাৰি এটা কি দিব পাৰি h ঠিক আছে এইটো চোৱাচোন তোমালোকৰ যদি পৰিমাপ সূত্ৰ জানা তেনেহলে তোমাৰ বক্ৰপৃষ্ঠকালি আহি যাব তোমালোকে যদি তোমাৰ কালিৰ সূত্ৰ জানা তেনেহলে তোমালোকে কি আহি যাব ভলিউম আহি যাব এতিয়া চোৱা এইটো তোমালোকে মুঠ পৃষ্ঠকালিৰ কাৰণে কি কৰিবা মুঠ পৃষ্ঠকালিৰ কাৰণে চাবা 2 পাই r ইনটু r প্লাস h ঠিক আছে এইটো কি হয় তোমালোকে এইটো ভালকে চাবা r প্লাস r টো ডাবল কি হ'ল তোমালোকৰ এই মুঠ পৃষ্ঠকালিৰ ওপৰৰ যেটো সাৰ্কেল আছে সেইটোৰো r টো ধৰা হয় ঠিক আছে আৰু তলতে হেনেকুৱা ধৰা হয় তো এইখিনি মিলি তোমাৰ কি হৈ যায় 2 পাই r r প্লাস h তো তোমালোকে এইটো মনত ৰাখিব ভালকে বাকি বিলাক ট্ৰিকত ধুনীয়াকৈ মনত থাকি যাব ঠিক আছে তো আশা কৰো তোমালোকে ভিডিওটো ধুনীয়াকৈ বুজি পাইছা আৰু আমি নেক্সট সেইবিলাক আমি নেক্সট ভিডিওত পাম